মই আজি ৩ ফেব্ৰুৱাৰী অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে দেৰগাঁৱত এখন সংকল্প সমাৱেশ আজি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্ত অনুসৰি আমি আজি দেৰগাঁও নয়ন সমাজ স্মৃতি পথাৰত সংকল্প সমাৱেশ আজি আমি অনুষ্ঠিত কৰিম। এতিয়া পুৱা 10 বজাত পতাকা 10:30 বজাত পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ মূল সভা 11:30 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতিকে ধৰি সকলোখিনি সদস্য আজি উপস্থিত থাকিব। দাদা এইখিনি এটা কথা, যেহেতু যোৱাকালি যেহেতু আপোনালোকৰ মিত্ৰ দলৰে যেহেতু যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে, আপোনালোকৰ আজি সংকল্প যাত্ৰা কেনেকুৱা ধৰণৰ আপোনালোকে বুজাবুজি মাধ্যমে কামখিনি আমাক শুনক চাওক, মই এই সম্পৰ্কত একো কথা নকওঁ। আমাৰ মিত্ৰতা আছে আৰু মিত্ৰতা থাকিব। থেংক ইউ। মই আজি ৩ ফেব্ৰুৱাৰী অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে দেৰগাঁৱত এখন সংকল্প সমাৱেশ আজি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্ত অনুসৰি আমি আজি দেৰগাঁও নয়ন সমাজ স্মৃতি পথাৰত সংকল্প সমাৱেশ আজি আমি অনুষ্ঠিত কৰিম। এতিয়া পুৱা 10 বজাত পতাকা 10:30 বজাত পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ মূল সভা 11:30 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতিকে ধৰি সকলোখিনি সদস্য আজি উপস্থিত থাকিব। দাদা এইখিনি এটা কথা, যেহেতু যোৱাকালি যেহেতু আপোনালোকৰ মিত্ৰ দলৰে যেহেতু যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে, আপোনালোকৰ আজি সংকল্প যাত্ৰা কেনেকুৱা ধৰণৰ আপোনালোকে বুজাবুজি মাধ্যমে কামখিনি আমাক শুনক চাওক, মই এই সম্পৰ্কত একো কথা নকওঁ। আমাৰ মিত্ৰতা আছে আৰু মিত্ৰতা থাকিব। থেংক ইউ। মই আজি ৩ ফেব্ৰুৱাৰী অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে দেৰগাঁৱত এখন সংকল্প সমাৱেশ আজি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্ত অনুসৰি আমি আজি দেৰগাঁও নয়ন সমাজ স্মৃতি পথাৰত সংকল্প সমাৱেশ আজি আমি অনুষ্ঠিত কৰিম। এতিয়া পুৱা 10 বজাত পতাকা 10:30 বজাত পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ মূল সভা 11:30 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতিকে ধৰি সকলোখিনি সদস্য আজি উপস্থিত থাকিব। দাদা এইখিনি এটা কথা, যেহেতু যোৱাকালি যেহেতু আপোনালোকৰ মিত্ৰ দলৰে যেহেতু যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে, আপোনালোকৰ আজি সংকল্প যাত্ৰা কেনেকুৱা ধৰণৰ আপোনালোকে বুজাবুজি মাধ্যমে কামখিনি আমাক শুনক চাওক, মই এই সম্পৰ্কত একো কথা নকওঁ। আমাৰ মিত্ৰতা আছে আৰু মিত্ৰতা থাকিব। থেংক ইউ।